খবৰ 24x7 বাতৰিৰ ইতিবাচক প্ৰভাৱ যোৱা 20 নৱেম্বৰ তাৰিখে জুৰিপাৰ গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ অনিয়ম কৰি থকা বুলি আমাৰ চেনেলত সম্প্ৰচাৰ হৈছিল বাতৰি। পিছে অনিয়ম পোহৰলৈ অহাৰ পিছতেই 3 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ জয়নাল আবদিনে হিতাধিকাৰীৰ বাকী থকা ঘৰৰ কাম সম্পূৰ্ণ কৰে। এই কথা আমাক জানিবলৈ দিয়ে ৱাৰ্ড মেম্বাৰ জয়নাল আবদিনৰ লগতে হিতাধিকাৰীয়ে। আনহাতে আগৰ অভিযোগটো প্ৰত্যাহাৰ কৰিছে বুলিও হিতাধিকাৰীয়ে আমাক জানিবলৈ দিয়ে। লগতে আমাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰে প্ৰকৃত হিতাধিকাৰীৰ লগতে ৱাৰ্ড মেম্বাৰে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। আপোনালোকৰ চেনেলত মই ধন্যবাদ জনাইছোঁ। মই জয়নালক দিনক মই ধন্যবাদ জনাইছোঁ। মোৰ ঘৰটো হোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মই আপোনালোকৰ নিউজ চেনেলক আন্তৰিক ধন্যবাদ থাকিল। সাধিয়া খাতুনৰ যিটো ঘৰ লৈ মোৰ ওপৰত অভিযোগ উঠিছিলে, সেইটো অৱশ্যে নিলামী হোৱা নাই। তাৰমানে লকডাউনৰ কাৰণে মোৰ ঘৰখন পাছুৱাই গ'ল আৰু বানপানী আমাৰ জুৰিপাৰ ৰোলা কৰি যোৱাত কাম কৰাত অসুবিধা হৈছিলে। কাম প্ৰায় শেষ হৈছিলে, দামোদৰটো আৰু আপোনাৰ প্লাষ্টাৰটো বাকী আছিলে। সিহঁতে নিউজ চেনেল বজাইছিলে, সেইটো অভিযোগ মানে অলপ বেয়াজনে হৈছে। কিন্তু এতিয়া মই ইতিমধ্যে ঘৰখিনি প্লাষ্টাৰ কৰি ৰং চং দি পেলাই কমপ্লিট কৰিলোঁ।